ও বিহুতি নামেৰে অতি নীতি আখৰে ঐ কোনেনো লিখিলে ঐ শিলত ও ঘুণেও নধৰে মামৰেও নধৰে ঐ থাকিল সমীয়াৰ মাজত। নমস্কাৰ বন্ধু বান্ধৱীসকল, শেহতীয়াকৈ হ'লেও পুনৰ এবাৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। তো বন্ধুসকল, আপোনালোকে আগৰ ভিডিঅ'সমূহত দেখিছিলে চাগে, আজি 12 মে' দেওবাৰে আমাৰ ঘৰফুলীয়া গাঁও যুৱ সংঘই বিহু অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে এদিনীয়াকৈ। তো আজি আমি আমাৰ গাঁৱৰ সকলো যুৱকবৃন্দই লগ লাগি সুন্দৰকৈ এখন বিহু অনুষ্ঠান আয়োজন কৰিবলৈ লৈছোঁ। কিমান সাফল্যমণ্ডিত হয় নাজানো, আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা থাকিলে আমাৰ অনুষ্ঠানভাগি যেন সাফল্যমণ্ডিত হয়। ঠিক আছে, আৰু লগত আছে মোৰ ভণ্টি বিদিশা ইজনী, তাৰপৰা আমাৰ ভাইটি বিশাল গগৈ। তো এতিয়া আপোনালোকক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আহিব, আমাৰ প্ৰথমবাৰৰ বাবে পাতিছে আমাৰ গাঁৱত, আহিব সকলো। আমাৰ ভাইটি কি কবি? মোৰ ফালৰ পৰা একেই শুভেচ্ছা জ্ঞাপন কৰিলে মানে। পোনপ্ৰথমে বিহুখনিলৈ যোৱাৰ আগতে আপোনালোক সকলোৱে এটা কথা লক্ষ্য কৰক যে গাঁৱৰ যুৱকবৃন্দৰ হৃদয়ত কিমান ভগৱানৰ প্ৰতি আস্থা, কিমান নিষ্ঠা আৰু কিমান ভক্তিভাৱ থাকিলে এখনি বিহু অনুষ্ঠান আয়োজন কৰিবলৈ যোৱাৰ আগতেও ভগৱানৰ প্ৰতি সেই অনুষ্ঠানভাগি উৎসৰ্গা কৰিব পাৰি। বাৰু যি কি নহওক, এয়া আমাৰ ঘৰফুলীয়া গাঁও যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা প্ৰথম বাৰ্ষিকী বিহু সন্মিলনৰ পতাকা উত্তোলনৰ বেলা। ৰ'ব, এইভাগি আকৌ বেতৰ তোৰণ। এইভাগি আমাৰ মালিক অৰ্থাৎ আমাৰ দেউতাই প্ৰায় 15 বছৰ আগতে নিজ হাতেৰে প্ৰস্তুত কৰিছিল। সময়ৰ সোঁতত ৰাফ ইউজৰ কাৰণে ভাগি যোৱাৰ ফলত ইয়াৰ প্ৰায় 2-10% দেখিবলৈ পোৱা যায়। হ'লেও কিমান শুৱনি লাগিছে নহয়নে? যিটো বিহু স্বকীয়তা আছিল, এই স্বকীয়তা কিছু কিছু ক্ষেত্ৰত হেৰাই যোৱা অনুভৱ হয়। অৰ্থাৎ ইয়াত বিভিন্ন ধৰণৰ আমাৰ কিছুমান অপসংস্কৃতি সোমাই আমাৰ যিটো স্বকীয়তা সেইটো কিছু অকণমান কৰিছে। ভৱিষ্যতেও যাতে তেনেধৰণে অকল বিহু উদযাপন বুলি নহয়, সকলো গাঁৱৰ বন্ধুসকল, এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী হ'ব ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতা এইসকল প্ৰতিযোগী আহিছে। তাৰপাছত এতিয়া আমাৰ ৰচনা প্ৰতিযোগিতা ক'ত হ'ব? বিহুৰ পাতিব লাগে বুলি আমাৰ মাজত সকলো প্ৰতিযোগী আহিলে, সকলো যুৱক যুৱতীয়ে উপস্থিত হৈছে। প্ৰথমে ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত, তাৰপিছতে চিত্ৰাংকন সহযোগিতা আগবঢ়াইছে। আৰু বন্ধুসকল, এই হ'ল আমাৰ এতিয়া ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰতিযোগী আমাৰ এগৰাকী আমাৰ অভিভাৱক আছে। এই দিনটো সঁচাকৈ আমি আজি কি দিব আহিছে গৌৰৱান্বিত। সকলো ৰাইজে আমাক সহযোগিতা কৰি কি কৰিবলৈ আহিছ? আদৰণি জনাবলৈ আহ্বান জনাইছে। চিত্ৰাংকন দিবলৈ তহঁতি কি দিবলৈ আহিছ? ইয়াৰ পিছতে আমাৰ ল'ৰা ছোৱালীবোৰৰ এনে উৎসাহ দেখি আমাৰো শৈশৱ কালটোলৈ উভতি যাবলৈ মন যায় নহয়নে বাৰু? কমটি অ'ত ত'ত গৈ ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা এনেধৰণৰ প্ৰতিযোগিতাসমূহ দিলোঁ। আপোনালোকে আকৌ কি কৰি আছে? কমেণ্টত জনাই দিয়ক আপোনালোকে ক'ত ক'ত এনেধৰণৰ প্ৰতিযোগিতাসমূহ দিছিল। সেই দিনবোৰো যে কি দিন আছিল নহয়নে? না গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ চিন্তা, না খোৱা বোৱা, না ঘৰ বাৰীৰ চিন্তা, না ৰাতি মাজ নিশালৈকে চুনা বাবু মেছেজ কৰাৰ চিন্তা, মাথো বিন্দাছ লাইফ। বেছিকৈ লিখাৰ দৰকাৰ নাই। যি যে মূল বিষয়, সেই মূল বিষয় সম্পৰ্কে লিখিব লাগিব। আৰু তোমালোকে প্ৰতিযোগিতাৰ কথাটো জানাই, প্ৰতিযোগিতা হ'ল কি? ইজনে ইজনতকৈ ওপৰত লিখিব পৰাটোৱে হ'ল প্ৰতিযোগিতা। ভালকৈ আঁকিবি আকৌ দেই। কি আঁকিবি তই? পেপা আঁকিবি। তোমালোক সকলোলৈকে বেষ্ট অফ লাক থাকিল দেই। সুন্দৰকৈ নিজৰ লিখিবা আৰু ভাল হ'ব। বন্ধুসকল, এতিয়া আমাৰ সাহিত্য প্ৰতিযোগিতাসমূহ যেনে ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা সমাপ্ত হৈছে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ যেনে এই বিহু বা আৰু সাংস্কৃতিক দিশসমূহৰ লগতে আমাৰ সমাজখনক আগবঢ়াই নিবলৈ হ'লে এই সাহিত্য প্ৰতিযোগিতাসমূহ যেনে আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলক এখন মানে উপযুক্ত মঞ্চ দিব লাগিব, উপযুক্ত প্লেটফৰ্ম দিব লাগিব। তেতিয়াহে আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰ মানে আগবাঢ়ি যোৱাত সহায় হ'ব।
এতিয়া এনেকুৱা এখন যদি প্লেটফৰ্ম নাপায় তেহেঁতি সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে মানে ক'ত তেওঁলোকৰ প্ৰতিভাসমূহ যোনবোৰ সুপ্ত প্ৰতিভা সেইসমূহ কেনেকৈ তেওঁলোকে প্ৰদৰ্শন কৰিব। তো সেইকাৰণে বিহুৰ লগতে এই সাহিত্য প্ৰতিযোগিতা যেনে মানে এই প্ৰতিযোগিতাসমূহো হেৰি কৰিব লাগিব। তহঁতি হেৰি কৰিলি নাই? কি কৰিলি? হা ৰচনা দিলি? অ'কে, এহেঁতি বোলে চিত্ৰাংকন দিলে, ঠিক আছে। আমাৰ নাচনি বেয়া নাচিছচোন, কেনেকুৱা? ভাল? আজি নাচিবি নেকি তহঁতি? অ'কে, এহেঁতি বোলে গ্ৰুপ ডান্স নাচিব, সৃষ্টিশীল নৃত্য আকৌ নায়েই আকৌ। মইহে কমিটি নাজানো নি? এই কমিটি বোলে হ'ব দে। দেখিছো নহয়, তহঁতি মঞ্চত হ'লে ভাগি থাকিব মঞ্চ। হ'লেও একো নহয়, গ্ৰুপ ফটো মাৰিব লাগিব। চেণ্ডেল খুলি খুলি গাই দিয়ক, গানো গাই দিয়ক। ফটো মাৰি লাগিব। এইজন আকৌ হৈছে ইণ্ডিয়ান আৰ্মিৰ কেমেৰামেন বনোজ গগৈ। কেমেৰাৰ এংগুল মিলাইছে কিন্তু ফটো এখনো মাৰিব পৰা নাই। সেইকাৰণে ষ্টেজৰ পৰাই নামি আহিলোঁ। এনেকুৱাই কেমেৰামেন মানুহে পজ দি ঘামেৰে গা ধুই গৈছে, হ'লেও ফটো এখন মাৰিব পৰা নাই। কেনেকুৱা অনুভৱটো কওক? অনুভৱ কওক, অনুভৱ। হৈ যাব। যাম খাইছা? মজা খাইছানে? তাৰ চেনেলটোৰ নামটো কোৱা। কি নকওঁৱে যা আকৌ কৰিব লাগিব। চেনেলটোৰ নামটো কোৱা। ইমান কমেণ্ট দিয়া, তুমি কমেণ্ট দিয়া। একেবাৰে চমুকে দুখা কোৱা অন্তত আহিছা যে তুমি কেমেৰা বিষয়ে কি জানা? ইমান লাজুকীয়া হ'লে কেনেকে তোমাৰ মানুহ তো বন্ধুসকল, ইয়াৰ পাছতেই প্ৰতিযোগিতাসমূহ যেনে ঢোল বাদন, মৌ কুঁহি, সৃষ্টিশীল নৃত্য, সৰু বিহুৱতী আদি প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ল। বন্ধুসকল, এনেকুৱা অনুষ্ঠানসমূহতে দেখিবলৈ পোৱা যায় যে আমাৰ সমাজখনত কিমান প্ৰতিভা লুকাই আছে। তো বন্ধুসকল, এতিয়া আমাৰ অনুষ্ঠান বাকী সন্ধিয়া বেলা লাগিলে আৰু সন্ধিয়া বেলা হোৱাৰ পাছতে আমাৰ এয়া প্ৰথম অনুষ্ঠান বুলি ক'বলৈ আমি অলপ মানে ইমান ৰাইজক সঁহাৰি দেখিবলৈ পোৱা গৈছে। প্ৰথম বুলি কেতিয়াও নকয়। প্ৰতিযোগীসকলে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি আছে, বহুত সুন্দৰকৈ সঁহাৰি পাইছোঁ, দৰ্শকসকলৰ সঁহাৰি পাইছোঁ। তাৰপিছত আমাৰ এই ৰাইজৰ বহুত সঁহাৰি পাইছোঁ। তাৰপিছত আমাৰ কমিটিৰ এজন বিষয়ববীয়া আছে, বিৰাজ দা। কওকচোন আপোনাৰ অনুভৱটো কওক। খুবেই ভাল। আমি এইবাৰ প্ৰথম বৰ্ষ সকলোৱে আমি সহযোগিতা পাইছোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আমি কিছুমান ভুল ত্ৰুটি ৰৈ গৈছে, কিন্তু সেইখিনি আপোনালোকে শুধৰাই ল'ব। কিন্তু কথাটো হ'ল কি, আমি এই যুৱকসকলে একত্ৰিত হৈ যিটো কাম কৰিবলৈ আজি অনুষ্ঠান থাকি খুব সুন্দৰভাৱে হৈ আছে। আৰু ইয়াত নকৰে প্ৰথম বুলি নকৰে, বহুত দৰ্শক, বহুত প্ৰতিযোগী। ভাল লাগিলে, সঁচাকৈ ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ এতিয়া ৰাতিলৈ অনুষ্ঠানসমূহ কি হ'ব? অনুষ্ঠানখিনি হ'ব আপোনাৰ সাংস্কৃতিক সন্ধিয়াটো আছেই। মানে আমাৰ কি হ'ল, সাংস্কৃতিক সন্ধিয়াটো আমাৰ এবাৰ প্ৰথম নহয় জানো, ইমান বাজেটো হেৰি কৰিব পৰা নাই। সেইকাৰণে আমাৰ লোকেল, আমাৰ এই স্থানীয় যিসকল শিল্পী, তেওঁলোকৰ সুপ্ত প্ৰতিভাখিনি আমি বিকশিত কৰিবৰ কাৰণে সেই আমাৰ স্থানীয় আমাৰ শিল্পীসকলকে লৈ পানি ৰাতিৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আৰু এতিয়া আমাৰ এইবোৰ সৰু বিহুৱতী, মৌ কুঁহি, এনেধৰণৰ ঢোল বাদন এইবোৰ চলি আছে। তাৰপৰা বহুত সুন্দৰকৈ আমাৰ বিহু অনুষ্ঠান বাকী চলি গৈ আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আমি সুন্দৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আমি আমাৰ সমিতিৰ এজন মুখ্য সম্পাদক লগ পাইছোঁ। তেওঁ ক'ব এতিয়া কাৰ্যসূচী কি চলিব, তাকে ক'ব দুআষাৰমান কওকচোন।
এতিয়া আমাৰ ঘৰফুলে গাঁও যুৱ সংঘ আৰু ঘৰফুলে গাঁও ৰাইজৰ সহযোগত আয়োজিত হোৱা আজি ৰঙালী বিহু উদযাপন কাৰ্যসূচী আজি আমাৰ সফল ৰূপায়ণ হৈ আছে। বৰ্তমান আমাৰ মৌ কুঁৱৰী সৰু বিহুৱতী আৰু ঢোল বাদন প্ৰতিযোগিতা চলি আছে। এয়া যথেষ্ট সংখ্যক ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে আৰু বৰ্তমান আমাৰ এই দুজন ভকতে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী একে সময়তে কৰি আছে। ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, গতিকে সকলো ৰাইজৰ উপস্থিতি তথা সহযোগিতা আমি কামনা কৰিছোঁ। বন্ধুসকল, এতিয়া সকলো প্ৰতিযোগিতাসমূহ সমাপ্ত হোৱাৰ পাছত আমাৰ গাঁৱৰ হুঁচৰিযোৰা যিযোৰা হুঁচৰি বিভিন্ন অঞ্চলত সুন্দৰ প্ৰদৰ্শন কৰাৰ পাছত আজি এই অনুষ্ঠানভাগি আয়োজন কৰিব পাৰিছোঁ, সেই হুঁচৰিযোৰা এতিয়া মঞ্চত পৰিৱেশন কৰিছে। বন্ধুসকল, এতিয়া সকলো প্ৰতিযোগিতাসমূহ সমাপ্ত হ'ল, ফলাফলসমূহ ঘোষণা কৰা হ'ল। এতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে। তাৰ পূৰ্বতে আমাৰ গাঁৱৰ মহিলাসকলৰ এটা জইন বিহু দল আছে। এই জইন বিহু দলটো এতিয়া আমাৰ নাচিবলৈ আগবাঢ়ি আহিছে। সকলো আমাৰ মাও আছে, আমাৰ মা, তাৰপিছত এইবোৰ সকলো আমাৰ খুৰী বৰমা চব আছে। চবকে বেষ্ট অফ লাক থাকিলে বহুত ধুনীয়াকৈ নাচিব দেই। আমাৰ গাঁৱৰ নাম আপোনালোকে উজ্বলাব লাগিব ন? ঠিক আছে। এতিয়া কি বুলি ক'ব এতিয়া আমাৰ হেৰিয়ক দৰ্শকসকলক কি বুলি ক'ব? সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিবলৈ গোটেইগৰাকীয়ে কৈ দিয়ক ডাঙৰকে। ঠিক আছে, সকলোলৈকে শুভেচ্ছা থাকিলে দেই। বন্ধুসকল, এইবাৰ সকলো শেষ হোৱাৰ পিছত আমাৰ নিমন্ত্ৰিত শিল্পীসকলে মঞ্চত গীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। Psyche